ৰাস্তা পাৰ হ'ব নাজানো খুন্দাটো মাৰি দিয়া হ'লে বাপলিক দিলে মোৰ কাষে পৰিলেহেঁতেন গাঁৱলীয়া ভূত এই কালৈ চকু পোন্ধৰকৈ চাইছ হা হেৰি আপোনাৰ মানে তোৰ ঘৰ নামনি গান নহয় জানো হয় নামটো নয়নমণি হয় চাল্লা ঐ মোক চিনি পোৱা নাই নাই পোৱা হেমন্ত আকৌ ঐ এই হাইস্কুলত যে একেলগে পঢ়িছিলোঁ কটীয়া আকৌ কটীয়া ৰূপ যিটো ললি ক'ত চিনি পাম ধেত চালা হৰি অলপ আঁতৰলৈ গৈ কথা পাতকচোন অঁ চৰি দেই বেয়া নাপাব ঐ আহা আমি দোকানখনলৈকে যাওঁ ভালকে বহ বাৰু কচোন খবৰ খাতি ক ঠিকেই আছে এতিয়া কি কৰি আছ পিছে দেউতা ঢুকোৱাৰ পিছত খেতিয়ে লাগিলোঁ আৰুনো কি কৰিবি পিছে তই কি কৰিছ নাৰদমণি পিছে টপ লেভেলৰ নহয় চেষ্টাহে চলাই আছো এইটোৰ স্কুলৰ দিনৰ স্বভাৱ যোৱাই নাই ইয়াক ক'ব আচ্ছা নোৱাৰি হেৰি নহয় এই দৈ টেকেলি মোনালৈ মিটিং পাতিছিলি কৰবা নাই এইটো ক'ব নোৱাৰি ডিঙিটো লম্ব লাগিলে হ'ল আৰু আৰে বেয়া পাইছে যদি ক'ব নালাগে দে সেইটো খবৰ মই পেপাৰত নিদিওঁ নহয় হা ঐ হেৰি কৰ এইটো লচোন ইয়াত মোৰ ফোন নাম্বাৰ আৰু এড্ৰেছ আছে তই যদি টাউনলৈ আহ কেতিয়াবা মোক লগ কৰিবি ঐ যাওঁ মোৰ অফিচত বহুত কাম আছে হা বাই আহিছোঁ ইটো পেপাৰৰ মানুহ আছিলে কথাটো ইয়াক কোৱা হ'লে ভাল আছিল নেকি বাদ দে ইবা আকৌ কি ধান্দাত আছে কেতিয়া কিমান 5 লাখ টকাবোৰ কি গছত লাগিছে নেকি বন্ধ আজিৰ পৰা চব মেল মিটিং বন্ধ হ'ব ছাৰ নহয় আৰু শুন আজিৰ পৰা বাইদেউৰ কোনো এপইণ্টমেণ্ট মই নজনাকৈ নলবি বুজিলি আপুনি আছে বৰ ভাল লাগিলে বুইছে মিটিঙত বহুত মানুহ হৈছিল বহা কথা আছে বহাচোন কি হ'ল ফুটবল খেলি পাইছা মাইকী মানুহে ফুটবল খেলে নেকি কিবা খেলে তুমিহে খেলি পোৱা নাই কিয় জানানে নাই তোমাৰ এইটো বয়সত হাফ পেণ্ট পিন্ধি কলা ফুল উলিয়াই ফুটবল খেলাৰ মানসিক শক্তিকণ নাইতো পিছে মোৰ আগতনো এইবোৰ কথা কিয় ক'ব লগা হ'ল কৈছোঁ কাৰণ তুমিও মোৰ দৰে ফুটবল খেলিবলৈ ওলাইছা হেৰা মই বহুত দিন ষ্টেণ্ড বাই হৈ থাকিলোঁ বুইছা এইবাৰ যেনে তেনে মেইন টীমত চান্স পাইছোঁ তুমি মোক নুডুবাবাহে বুজিলোঁ মিটিঙৰ খবৰবোৰ তাৰমানে পালেহি পালোঁ ডুবিব নিজেই ডুবিব আপুনি মই আপোনাক উঠাবলৈহে চেষ্টা কৰিছিলোঁ কেই টকা নাই সস্তাত দিলে মই ৰাখিম কোৱাচোন বাৰু দামটো হেৰা এই জাকে তাকে বেপাৰী বুলি নেভাবিবাচোন মই বাইদেউক লগ কৰিবলৈ আহিছোঁ আছেনে বাৰু বেয়া চেয়া নাপাবা দেই আজিকালি আকৌ চবেই বেপাৰত ধৰিল নহয় খালি কোনে কিটো বেপাৰ কৰিছে সেইটোহে ধৰিব নোৱাৰি পিছে চাকৰি নে ঠিকা থকুলি মানে নহয় মানে তোমাৰ দৰে ল'ৰাবোৰে হয় চাকৰি নহয় ঠিকা থকুলি এইবোৰ বিচাৰিহে আহে নাই মই সেইবোৰ বিচাৰি অহা নাই তেতিয়াহ'লে মেনিয়ৰ হাৰবোৰ ঐ তই ছাৰৰ ড্ৰাইভাৰ নহয় জানো কথাবোৰ অলপ চাই চিতি কবি দাদাচোন কিবা ছাৰৰ খোল খালিক নেকি কি কলি ঐ এইখন দেখিছ
নাঙলৰ মুঠি ধৰা হাত দুঠাপৰ পৰিব লাগিলে দুই পাৰি দাঁত ভুই কপত ধৰণি কপাতি কবিব মাত বাইদেউক অঁ মই ঘৰতে আছোঁ আপুনি আহিব আহিব অঁ হেৰা বাহিৰত কিহৰ হুলস্থুল কৰিছাহে অ' নয়ন আহা আহা কেতিয়া আহিলা এই মাত্ৰ আহিছে আহা আহা দীপু এই দীপু ছাৰ ক'ৰ ল'ৰা এইটো ময়ো তাকেই সুধিছিলোঁ ছাৰ ওলোটাই তাৰ যিটোহে দম তয়ো সদায় দিব নোৱাৰিলি নাঙলৰ মুঠি ধৰা হাত হেনো ছাৰ কি বহাচোন বহা ঘৰত সকলোৰে ভালনে তোমালোকৰ ভালেই বাইদেউ তোমাক মই কেতিয়াবাই মাতিছিলো নহয় খেতি খোলা এৰি আহিবই নোৱাৰা হলো নহয় বাইদেউ আৰু শেষ হৈছেহে মাত্ৰ কিবা জৰুৰী কথা আছিলে নেকি বাইদেউ অঁ স্কুলৰ ফাণ্ডটো কেতিয়াবা আহিল নহয় তোমালোকৰ মানুহবোৰৰ দেখোন একো খা খবৰেই নাই মই বাইদেউ সেইবোৰত তোমাৰ দেউতাৰাই পাতি থৈ যোৱা স্কুল নহয় জানো চোৱা নয়ন ইমান জনবহুল অঞ্চলটোত শিক্ষিত ল'ৰানো আছে কেইজন তোমালোকে যদি গা এৰা দিয়া অঞ্চলটো পিছ পৰিয়েই থাকি নাযাব জানো পাৰ্টিতচোন বাইদেউ বহুত মানুহ লাগি আছে তুমিও ভাল ল'ৰা দেই এই চোৰ সোপাই MLA মিনিষ্টাৰৰ গাত লাগি নাথাকিলে ৰঙা ঘৰৰ ভাত খাব নালাগিব জানো জানো বাইদেউ খেতিত লাগি থাকোঁতেই দিনৰ দিনটো যায় এইবোৰ কথা চিন্তা কৰিবলৈ সময় নাপাওঁ নহয় তেনেকৈ নহ'ব নহয় নয়ন স্কুলখনৰ কাৰণে অহা 5 লাখ টকা এখেতে বেলেগ ঠাইত দিবলৈ ওলাইছে তোমালোকে হেঁচা মাৰি নধৰিলে টকাখিনি কিন্তু গুচি যাব কেলে আপুনি একো কোৱা নাই নেকি ঘৰৰ গৰু আৰু বাৰীৰ ঘাঁহে ৰাহিজোৰা আহে জানো তোমাক সেইকাৰণেহে মাতিছিলো মই ক'লে জানো মানিব নেমানিলে হ'ব নেকি তুমি জোৰকৈ ধৰিবা কিবা কৰিলে মই আছো নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ আহক বহকহি ধন্যবাদ বাইদেউ আপোনালোকক নিমন্ত্ৰণ এটা জনাবলৈ আহিলোঁ কেনেধৰণৰ আমাৰ স্কুলৰ জুনিয়ৰ ফুটবল টিমটো এইবাৰ ষ্টেট চেম্পিয়ন হ'ল অহাবাৰলৈ সিহঁতে নেশ্যনেল খেলিবলৈ যাব গতিকে সিহঁতক উৎসাহ জনাবৰ বাবে এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আপোনালোক দুয়ো দেখা দিলে সিহঁতে খুব ভাল পাব খুব ভাল কথা নিশ্চয় যাম হেৰা বহা আকৌ তুমি ক'ত ঘৰ তোমাৰ কমাৰ গাঁৱত ছাৰ এওঁ স্কুলখনৰ ফাণ্ডটোৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছে কোনখন স্কুলৰ আমাৰ কমাৰগাঁও হাইস্কুলৰ ছাৰ সেইটো ফান এই এখেতসকলৰ স্কুলত দিয়া হ'ল ছাৰ সেইটো নকৰিব ৰাইজে বৰ আশা কৰি আছে দত্ত ছাৰ টিমটো ষ্টেট চেম্পিয়ন হৈছে জিলাখনৰ গৌৰৱ দিয়কচোন ৱাক অভাৰ পাই চেম্পিয়ন হোৱাটো কি ডাঙৰ কথানো এওঁলোকৰ গাঁৱৰ টিমটোৰ লগত খেলি চাওক বাইদেৱে যে কথা কয় আৰু ঠিকেই দত্ত চেলেঞ্জ এটা লোৱা ভাল হ'ব নয়ন বাইদেউ কি কৰোঁ লৈ লওঁ নেকি লৈ লওক বাইদেউ ভীমকল পঁইতা ভাতৰ জোৰ বেছি নে হৰলিক্সৰ জোৰ বেছি চোৱা যাওক First time looking for Peter Crouch. Great ball. Puts it in the back of the net. Beckham's delivery. Crouch's goal. England surely out of sight in Estonia. ঐ প্ৰভাত অঁ চাওঁ বিস্কুটৰ পেকেট এটা দে দিছোঁ ৰ এইটো ল কি কৰিছ তামোল গুচাইছোঁ কি হ'ল ৰাহুৱে খৰি খাইছ যে বৰ ভোক লাগিছে অ' সেই ৰাতিপুৱাই যোৱা নহয় টাউন পালিগে হ'বলা কি কাম আছিলে আছিল আৰু কিবা এটা আজিকালি কোনেনো কি কৰি থাকে ধৰিবই নোৱাৰি কিয় তেনেকে ক'লি নাই এনেই ক'লো বুজিছ তোক বলি নে বিচাৰিছিলে বলি নে কেলে জানো কেলে মোক আকৌ তাৰ কি দৰকাৰ হ'ল ঐ ল থ বিস্কুটৰ পেকেটটো পইচা দিব নালাগে আৰু ঐ ক'ৰবাৰ পৰা চুৰ কৰি আনিছিলি হ'বলা দে ল হ'ব দে মই আহোঁ দে ঠিক আছে যা
মনে মনে ইয়াত টেঙা খাবলৈ আহিছ ময়ো খাম ৱা কাঘৰ টেঙা মলমলাই আছে নয়নদাহঁতৰ ঘৰ সেইকাৰণেহে তই যেন বৰ নয়নদা চেলাই থাক নয়নদাক ভাল পাওঁ নেকি তোন আকৌ ভাল পাওঁ নয়নদাৰ আগত ক'বলৈ দে যা কৈ দিবি নয়নদা আপোনাক হেনো কুন্তলা বাই ভাল পায় নয়নদা আপোনাক হেনো কুন্তলা বাই ভাল পায় নয়নদা আপোনাক হেনো কুন্তলা বাই ভাল পায় মই সঁচাকে কৈ দিম কিন্তু নয়নদা আপোনাক হেনো কুন্তলা বাই ভাল পায় কি হ'ল কি কৰিলি তই নাই একো নাই নেপেলাব ৰ'ব তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক লগৰী তুমি মোৰে হ'ব লগৰী হ'ম মই তোমাৰে লগৰী তুমি মোৰে হ'ব লগৰী হ'ম মই তোমাৰে আমিৰে মৰিবলৈ মন যায় ভাল পাওঁ হয় ভাল পাওঁ বুলি মই মাতিছো তোমাক কেনেকুৱা ছোৱালী বুজাব যে নোৱাৰি লাজ নাই চিচি নীলাজী বৰ নীলাজী ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক চিকুতি মোক ৰঙা চিঙা কৰিলে টানিয়া জুৰি মোক জুৰুলা কৰিলে চিকুতি মোক ৰঙা চিঙা কৰিলে টানিয়া জুৰি মোক জুৰুলা কৰিলে কিনো খাই পাহৰোৱে জনীকে ঐ প্ৰভু কিনো খাই
পাহৰোৱেই জনীকে Ajang di ajang rau butu jang gai lai nang rajam nang bisu di maha hai bisu di maha oya kone go kone kone go দূৰৈৰ পাহাৰ মোহনীয়া গাভৰু মনোৰমীয়া প্ৰেমৰ নদী ৰঙা নীলা চঞ্চলা সপনা প্ৰতাৰণাত বুকু বিষ প্ৰতাৰণাত বুকু বিষ শেৱালি ফুল নহওঁ জানা আমুল মূলা বলে ঢোলৰে চেও নহওঁ জানা ৰজন জনা বলে লাজ নাই চিচি লাজ নাই চিচি নীলাজি বৰ নীলাজি ভাল পাওঁ হয় হয় ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক ভাল পাওঁ বুলি মই মাতিছো তোমাক কৰা না আমাৰ প্ৰেমৰ আকাশ জোনাক এই ঘূৰিয়া উঠিব লাগিব কুকুৰাৰ পথনা কত এই ঘূৰিয়া ল'ব যে লাগিব বাহনী এ চাহকণ খাই লহিয়া এই থকচোন তাতে হেই 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 আমাৰ ই ইমান দেৰি নাপালেহি বাছ নাপালে নেকি পাবহি 4মান বাজিছেহে চাগে মাজনী মাজনী এই ঘড়ীটো চাচোন কেইটা বাজিল নাম লওঁতে ওলালহি কি হ'ল কেয়া আজি দেখোন দিনতে মৰণা পেলালি ৰাতি নাইট ডিউটি আছে নেকি বেলি কৰিলি যে বাছত যিহে মানুহ তাতে পদিলে মানুহবোৰ নামিছে নহয় মানুহ লগ পালিগৈ পালোগৈ যাচোন ভাতকে দিয় নে জলপানকে দিয় বৰ ভোক লাগিছে অ মা ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল নাই ঠিকেই আছে পিছে পেণ্টত বোকা সোপা ক'ৰ পৰা লগালি সেই দেখাতি কেইজনীয়ে পানী নি গোটেই পুখুৰী পাৰটো গেলাই থৈছে নহয় আৰু তই চাগে সেই দেখাতি কেইজনী চাই আহোঁতে সৰি পৰিলি তোক মই ৰচোন তোক কিমান বাৰ ক'ব লাগে কাপোৰে মানুহ মাৰিব নাপায় বুলি ৰচোন মাজনী তাৰ ভোক লাগি আহিছে তই ভাত বাঢ় গৈ যা ভোক তাৰহে লাগিছে স্কুলৰ পৰা আহি ময়ো যে সুদা পেটে আছো কাৰো খবৰেই নাই বৰ ডাঙৰ কামটো কৰিলি যা তাইকনো বাৰু কেলে জোকাই ল কচোন বেচেৰিয়ে তোৰ লগত খাবলৈকে ৰৈ আছে এতিয়া সেই চুপতি মাৰি থাকা সেই বিয়াৰ দিনা উলিয়াই দিয়া পিছতহে গম পাবা মা তাই কিন্তু বিয়া নিদো দেই হ'ব তই এতিয়া যা মুখ হাত ধুগৈ তাই ভাত বাঢ়িছেই এইটো বুলি বৰ সনাহী ল'ৰা হ'ল দেই
ঐ মেধি বাৰী আজি পিজিপাত আমাৰ পাই থৈ আহিছোঁ। ক'ত পুতিলি? মোক সন্দেহ কৰিলে হ'বলা, মোক পুতিবলৈ নিদিলে পাৰি পাছফালে তামোল বস্তাতে ভৰাই থৈ আহিছোঁ। কি হ'ল ভাত খোৱা নাই গেলে? মুখ মেল। ভাজি আচাৰ চাই আছ? নাই অ, কথা এটা ভাবিছো। কি কথা? তোকতো কোনজন কণা খাই মোৰ ভনি কৰি দিলে অ? কেলে? এনে ছুটি গিটি গৈজনী ককাই চিনাকি দিবলৈ লাজেই লাগে নহয়। ঐ খা বুলিছো নহয়। নাখাওঁ। তেনেহ'লে যা, মই নাখাওঁ, যা। ঐ নয়ন, ঐ মই মৰণা সামৰিলো দেই। আৰু গৰুহাল এই গোহালিতে বান্ধি থৈছো, সেই কাইলৈ জাপিম। যা, মই ভাত খাইছো, যা। ঐ দাদা, কি হলো? ডাঙৰ কথা এটা হ'ল নহয়। সি যদি আহি ৰাতি ধানবোৰ লৈ যায়হি। হে, সি চবৰে ঘৰত চুৰ নকৰে নহয়। হৰি 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 কেঁচা এইফালে দেখে সেইফালে। ঐ বুঢ়া, তই সেই সোপা সেই নৰকত পুতি লও অমুকাই নিহে সেইফালে একো হোৱা নাই, কিবা এটা চাইছিলো। বল 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 বল। অ বাইদেউ, 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 অ বাইদেউ, অ বাইদেউ, অ বাইদেউ। অ তোমালোক? হয়। এঠাইত কথাটো গম পালো, সেই স্কুল বিল্ডিঙৰ ফাণ্ডটো চেংচন হ'ল বোলে। কোনে ক'লে তোমালোকক? নাই বাইদেউ, গম পাইছো আৰু। নহয়, কোনে ক'লে তোমালোকক সেইটো কোৱা। বলিন্দাই কৈছে। হেৰা, এইখন পঞ্চায়তৰ কাউন্সিলাৰ মইহে চৰকাৰী মানুহ। মই গম নোপোৱাকৈ বলিনৰ দৰে দালালিবোৰে কেনেকৈ জানিব হে? মই তহঁতক কোৱাছিলো সেইটো কথা নুশুনি বুলি। গাঁৱলৈ যিমানবোৰ কাম আহিব আমাৰ যোগেদিহে আহিব। আমিহে ৰাইজৰ প্ৰতিনিধি। সেই আজে বাজে মানুহবোৰৰ কথা নুশুনিবা, বুজিছা? আৰু শুনা, পঞ্চায়ত নিৰ্বাচনলৈ আৰু মাত্ৰ এবছৰ আছে। এই বছৰ কিন্তু বহুত কাম আহিব। বাইদেউ, আমাক কিন্তু নাপাহৰিব দেই, আমি সদায় আপোনাৰ লগতে আছো।
কিয় পাহৰিম সৰু সুৰা কামবোৰতো তোমালোকক মই দিয়ে আছো বাইদেউ এই হাঁহ পাৰৰ সূতা বিলোৱা কামবোৰ নিদিব আমাৰ নিজৰ জেপৰহে যায় শুনা স্কুলৰ ফাণ্ডৰ কামটো আহি আছে অলপ পইচা পাতি গোটাই থবা হাতত সেইবোৰ আপুনি একোৱে চিন্তা নকৰিব মুঠৰ ওপৰত আমাক কাম লাগে হৈ যাব তোমালোক এতিয়া যোৱা মোৰ অলপ কাম আছে চাওঁ শুনাচোন কওকচোন এইকেইদিনতে আমাৰ ইয়ালৈ MLA ছাৰ বা বাইদেউ আহিব হয় নেকি তোমালোকে কিন্তু মোৰ কথা অকমান কবা আৰু হ'ব বাৰু আহিছো হেৰা এই নিবনুৱা ল'ৰাবোৰৰ জীৱনবোৰ তোমালোকে কিয় খাইছা হে আকৌ আৰম্ভ হ'ল নহয় আপুনি বাৰু মোৰ কথাবোৰৰ মাজত কিয় সোমাই হা টকা পইচাই মানুহক ধ্বংস কৰি পেলায় হ'ব আপোনাৰ নিজৰ কিবা কাম আছে যদি কৰাগৈ মোৰ পাছে CI ডিগ্ৰী কৰি থাকিব নালাগে আজি ৰাস্তা ভুল হ'ল নেকি কিয় আহিব নাপায় নেকি নহয় অহা যোৱাবোৰ বন্ধ কৰি দিছা নহয় আমিনো কোন বন্ধ কৰাবলৈ ৰাইজে পাতি দিয়া ৰজা আপোনালোকহে ইচ্ছা কৰিলে বাট খুলিবও পাৰে বন্ধ কৰিবও পাৰে বাৰু চুপতিবোৰ বাদ দিয়া এতিয়া কিয় আহিলা কোৱা নাই এনে আহিলো আৰু খবৰ এটা কৰিবলৈ তাতে ইলেকশ্যনো পাইছেহি নহয় কৰবলৈ যাবা নেকি মই মানে সৰু স্কুলখনৰ ওচৰৰ পৰা আহিব লাগিছিল বলাচোন বলক কিমাননো খোজকাঢ়িবা আৰু সেইকাৰণে কিবা এখন লৈ ল'ব লাগে আকৌ ঘৰৰ মানুহবোৰ ভাল নহ'লে নোৱাৰি বুইছা তহঁতি সদায় নয়নদাহঁতৰ টেঙা চুকুৰি না দিব ৰ নয়নদা চাই গৈছেহি মা ও মা মা কি হলো ইমান চিঞৰিছ কিয় কালিলৈ সৰু ল'ৰা কেইটামানক পায়স অকণ খুৱাব লাগিব বইনা দিয়া গাখীৰকণ থৈ দিবিচোন ওৱা কথা নাই বতৰা নাই পায়স আকৌ কিয় খুৱাব লাগে ক'ৰবাত কিবা চোৱা চিতা কৰিছিল নেকি টাউনত সাধক এজনক হাতখন দেখুৱাইছিলোঁ মোৰ হেনো ভাল দিন আহি আছে সেইকাৰণে সৰু ল'ৰা কেইটামানক পায়স অকণ খুৱাব ক'লে পাই এই জাৰে তাৰে ওচৰত এই হাত কপালবোৰ দেখুৱাই নুফুৰিবি সেইবোৰ বৰ ভাল মানুহ নহয় হ'ব তই মোক বুজাব নালাগে এই চুটিক মাতচোন তই কিন্তু মোক চুটি বুলি মাতি নাথাকিবি মানুহৰ আগত কিবা মই লাজ নাপাওঁ নেকি ইছ এনে লাজুকী এজনী যাচোন পথাৰত কেইটামানে টেঙা বল খেলি আছে গোটেইকেইটাকে আমাৰ ঘৰত পায়স খাবলৈ মাতি আহিবি পায়স কেলে মোৰ জন্মদিন মই মাতিছো বুলি নকবি এটাও নাহে কুন্তলাকো মাতি দিম নেকি
ৰ'বচোন ৰ'ব কি হ'ল কোৱা আমাৰ সূতাবোৰ আহিল দেখোন আমিচোন নাপালোৱে দৰখাস্ত কৰিছিলো আপোনাৰ হাততেই দিছিলো নহয় মই ৰখেশ্বৰক বিলাবলৈ দিছিলো খবৰ কৰিবাচোন ই হ'লে আৰু তেনেহ'লে কি হ'ল সেইটোৱে নিজৰ জনীক নিদি আমাক দিবনে বাৰু তুমি খবৰ কৰিবাচোন সূতা বিচাৰি এনেই তাত পাতি কৰিলো বুজিছ ৰখেশ্বৰক দিলে হেনো বিলাবলৈ ইলেকশ্যনত ঘূৰি ফুৰা কেইটাক নিদি তোৰ পইৰক দিব নেকি মই সেইটো কাৰণে দৰখাস্তই নিদিলো এইবাৰ ভোট বিচাৰি আহক বাঢ়নীৰে খেদিম তাহাঁতক ঐ ল'ৰা নয়নদা আহিলে মৰিলি আজি তোকে ধৰিব মোৰ কথা কবি চাবি আকৌ একে ভুকুৱে পেটু উলিয়াই দিম বাপেকে ভালে হৈছে যা তইহে বাৰীৰ পৰা টেঙা মুচিঙ মৰ দিয়া ঐ মনে মনে তাক বৰমা আহিছে শুনিব নহ'লে বহিছ তহঁতি গোটেইকেইটা আহিছনে ডাঙৰ কথা হ'ল নহয় তই কেলে আহিলি মনে মনে ইহঁতক মাতি পায়স খুৱাবলৈ আহিছ বৰমা বৰমা মোক মাতিব নাপায় নেকি আইজনী কিয়নো নাপায় পায়সকণহে খুৱাইছো আহ বহ তয়ো যে আৰু দেই এই পিলৌপালা মখাৰ লগত তোৰ এতিয়া পায়স খোৱাৰ দিন নাই থ বিয়া নোহোৱালৈকে আমি পিলো পেলাই দে পিছে বৰমা পায়স কেলে খুৱালে বা এই নয়নে মনতে কিবা এটা ভাবি খুৱাবলৈ ক'লে এতিয়া মই সেৱা আঁতি ধৰিছো ককায়েৰে ভবা কথাটো সিদ্ধি হ'বলৈ তহঁতি আশীৰ্বাদ দিবি হন দেই এতিয়া খা হওক ঐ তই আশীৰ্বাদ দিলি নে নাই মই ভবা কথাটোকে যদি ভাবিছে সিদ্ধি হ'বই হ'ব পিছে তইনো কি ভাবিছ নয়নদাৰ কথাকে ভাবি আছো কি ধেত তেৰিকা নহয় মানে নয়নদাৰ ভবা কথাটোকে সিদ্ধি হওক জানো পাই কি কৈছ মাজনী তই ইহঁতক আৰু অকণ আনি দে তহঁতে খা হওক দেই ডাঙৰ কথা হ'ল নহয় কি হ'ল তইনো বাৰু মাক এনেকৈ ক'ব লাগেনে হেৰ তেল মাৰিহে আছো বোৱাৰী নহম জানো দাদাই গম পালে দিব তোক থ ককায়েৰে মোলৈহে ভয় কৰে কি হ'ল কি কলি তই মাজনী এই কোনে মাতিছে মই নিজেহে আহিছো মোক কোনে মাতিব লাগিছে নিজৰ ঘৰ বুলিহে আহিছো থ বুঢ়ী হলি ফ্ৰক দুখৰ আৰি কুমলীয়া ল'ৰা কেইটাৰ লগত ঘৰে ঘৰে পায়স খোৱাৰ বয়স নাই বুজিছ ঐ দাদা এই চাদৰ মেখেলা পিন্ধিলে বৰ ধুনীয়া দেখি ন কি হে তেতিয়াহ'লে মই আজিৰ পৰা মেখেলা চাদৰ পিন্ধিম দেই ঐ মই যাওঁ দেই ইপিনে কোকেৰি মাতাৰ দাঁতত চাগে হুল সোমাল চাগৈ বৰমা বৰমা যাওঁ ঐ ৰচোন ঐ হাতখন ধুই যা নালাগে পায়সকণ বৰ সোৱাদ হৈছে বাটত যাওঁতে আঙুলিকেইটা চুপি যাব পাৰিম তেহে কাৰোবালৈ মনত পৰি থাকিব পায়হত খাইছ খা তহঁতৰ লগত মোৰ ডাঙৰ কথা এটা আছে চাওঁ সেইফালে যা আচ্ছা এতিয়া কচোন তহঁতে ফুটবল খেলিব পাৰিবি নাই আমি টেঙাবলে খেলি থাকো খচাখচি ফুটবলটো চুইয়ে পোৱা নাই তেনেহ'লে এইকেইদিনতে মই এটা বল আনি দিম তহঁতে কিন্তু ভালকৈ খেলি খেল এখন জিকি দিব লাগিব কাৰ লগতনো খেলিব লাগিব টাউনৰ টিম এটাৰ লগত তাৰমানে আমি মেচ খেলিব লাগিব মেচ খেলিব লাগিব পাৰিবিনে পাৰিম ঠিক আছে মই বল এটা আনি দিম তহঁতে ঠিকছে প্ৰেক্টিচ কৰিবি বুজিছ যা এতিয়া যাওঁ বল যাওঁ দেই নয়নদা
ল'ৰা দুটা চাবলৈহে পঠাইছিলো ৰাতিপুৱাই ক'ত চোৱা পাতছে লিখিছিলগে নয়নদাহঁতৰ ঘৰত পায়স খুৱাইছে তাতে আছে তইতো চেলেকমান মাৰি থৈ নাহিলিগে কেলে ঘৰত এঠাল মাৰি থৈ গৈছিলিহে খকটো যেনিবা একেবাৰে জিভাৰ আগতে লাগি থাকে ঐ ঐ ঐ ঐ চকু পকাই নেদেখাবি একেবাৰে ঘকুটা মাৰি উলিয়াই পেলাম মাহীমাৰক চিনি পোৱা নাই দিনটোলৈ হ'ল আৰু নহয় জানো ভাল মই ছোৱালীজনী তেজটো বা খাবলৈ তোক গোটালো নহয় মোক গোটালো নহয় তোক গোটালো নহয় এই গাভৰু চিয়াৰজনী আছে ৰাতিপুৱাৰ পৰা তলকে দং দঙাই ঘূৰি ফুৰিছে তাৰ বিচাৰ কোনে লৈছে নিজৰ ছোৱালীজনীৰ কথা ভাবিবিছো তাইক এঘৰলৈ বিয়া দি মই উলিয়াই দি লওঁ প্ৰভা এই মেৰণিতে লাও দুজোপামান দিয়া আছে তাতে দি থৈ আহোগেচোন ভাল বাৰু তুমি যোৱা কুন্তলা কুন্তলা মই প্ৰভাত ছোৱালী যদি দিবলৈ মন আছে তেতিয়াহ'লে এতিয়াই লৈ যা সদায় সদায় এনেদৰে তাঁত বাতি কৰি থাকিলে ওচৰ চুবুৰীয়া মানুহবোৰে কি বোলে মই দেখোন কৈ আছো তাইহে আকৌ মত দিয়া নাই মোৰ মূৰটো খাবলৈ আছে সেইজনী ঐ উখোৱাই যে আনিছ কি আনিছ নাই একো আনা নাই চামুক দে বিচনাতে পৰি আছে যা হ'ব কুন্তলা কুন্তলা মাহীৰৰ লগত আজিও লাগিলি এইদৰে কান্দি কাটি আৰু কিমান দিন কটাবি মই কৈছো নহয় কি কৈছে নহয় মানে এনেদৰে থকাতকৈ মোৰ লগতে মই কৈছো নেকি বিয়া হ'ম বুলি তাৰ মানে তই এতিয়াও নয়নলৈ আশা কৰি আছ হেৰৌ সেইটো বহুত পঢ়ি শুনি অহা ল'ৰা এনেদৰে গাঁৱত খেতি কৰি আৰু কিমান দিন সোমাই থাকিব চাকৰি এটা পালে কোনোবা দিনা ভুতুম কৰে টাউন পাবগৈ ভাবিছা নেকি তেতিয়া সেইটোক লগত লৈ যাব কাঘন মাংস খাইছে কাঘন মাছ খাইছে শুনি ফুৰিবলৈ আপুনি কুকুৰ নেকি ওলাই যাওক বুলি কৈছে ওলাই যাওক বাৰু ঠিক আছে ৰ'বচোন ৰ'ব আপোনাৰ লগত কথা এষাৰ আছিল কোৱা সেইদিনা স্কুল বিল্ডিংটোৰ ওপৰত প্ৰস্তাৱ এটা ল'লে হ'বলা এইবাৰ গোটেই ফাণ্ডটো গাঁও উন্নয়ন কমিটিৰ হাতত থাকিব যি সিদ্ধান্ত লয় উন্নয়ন কমিটিয়ে সিদ্ধান্ত লৈহে কৰিব সেইদৰে নহ'ব নহয় কামটো আপুনি ময়ে কৰা কথাহে চিন্তা কৰিছো যোৱাবাৰ ৰাস্তাৰ কামটো কৰোঁতে তুমি মোক তেনেকৈ কৈছিলা শেষত মোক ঠেলামাৰি আঁতৰাই দিলা এইবাৰ কিন্তু কামটো আমিহে কৰিম তেনেকৈ নহ'ব নহয় সেইবোৰ হ'লে মই পইচা বন্ধ কৰি দিম তুমি কামটো বন্ধ কৰিবা বিডিঅ' ওচৰলৈ যাম দৰকাৰ হ'লে MLA মিনিষ্টাৰৰ ওচৰলৈ যাম এইবাৰ তোমালোকক অকলেই ভোজ খাবলৈ নিদিম মই উন্নয়ন কমিটিৰ সভাপতি ৰাইজখন মোৰ লগত আছে তুমি ক'ত মন কৰাকৈ যোৱা আৰে কলিতা দেখোন ক'ৰ পৰা ওলালহি হয় দিয়া কি হে মানুহজনৰ কোনো খবৰ খাতি নাই যে সময়ে পোৱা নাই বুজিছেনে হেৰি নহয় মই কোৱা কথাটো কি হ'লগে আপুনি বহুত দেৰি কৰি দিলে নহয় মই তেতিয়াই আপোনাক 10,000 টকাৰ কথা কোৱা নাছিলোঁ এতিয়া খৰচটো অলপ বাঢ়ি গ'ল মানুহ বহুত লাগি আছে বুজিছে
হ'ব হ'ব আপুনি পইচাৰ কথা চিন্তা কৰিব নালাগে পিছে এতিয়া আপুনি যায় ক'ত এই নয়ন শইকীয়া নামৰ ল'ৰাটো ঘৰৰ পৰা আহোঁ কিবা খবৰ এটা দিব লগা আছে এই বেছি দূৰ নহয় এই অলপমানহে আপুনি গ'লে সেইখিনিতে পাবগৈ ল'ৰাটো বৰ ভাল ভিতৰত নহয় নেকি বাৰু ভালেই কিবা হ'ল নেকি নাই এনেহে সুধিলোঁ যাওঁ দেই ঠিক আছে হেৰি কৰিব মই 2 এদিনতে গৈ আছোঁ আপোনাৰ তালৈ আহিবচোন হ'ব আহিব মই যাম বাৰু হ'ব প্ৰভাটো মই যে কৈছিলোঁ কামটো এইজনেই হাজৰিকা ছাৰৰ একদম খাচ মানুহ অতি সোনকালে তই টকা 10,000 যোগাৰ কৰ হৈ যাব আপুনি এটা কাম কৰিব কাইলৈ এপাক মাৰিবচোন ঠিক আছে মই কৰি থ'ম ঠিক আছে গৈ থাকোঁ অ' মা ডাঙৰ কথা এটা হ'ল কি হ'ল আমাৰ দাদালৈ কিন্তু টাউনৰ পঢ়া শুনা ছোৱালী এজনী আনিম দেই কেলেও গাঁৱৰ ছোৱালীবোৰ দেখোন টাউনৰ ল'ৰাবোৰলৈ বিয়া হৈ যায় সেইকাৰণে আমাৰ দাদালৈ টাউনৰ এজনী আনিম আকৌ ক'ৰ টাউনৰ ছোৱালী খেতিয়কৰ ঘৰলৈ আহিব মা খেতি কৰে বুলি আমাৰ দাদাটো বেয়া নেকি ধনে ধানে টকাই পইচাই চেহেৰাই পাতিয়ে দেখোন আমাৰ দাদাটো টাউনৰ বিলাকতকৈ বহুত ভালহে নালাগে দেই মই টাউনীয়া ছোৱালী নানো তই ক'লেই হ'ব নেকি অত কামবোৰ কোনে কৰিব টাউনীয়া এজনীয়ে খেতি খোলা ধৰিবহি জানো আৰু সেইকাৰণে হপাই তই গাঁৱৰ ছোৱালী আনিবি মই জানো নহয় তই কিয় গাঁৱৰ ছোৱালী আনিবি কেলেও কুন্তলাক আনিম বুলি ভাবি থৈছ পাবি দেই চুটি যাচোন কোন আহিছে চাগৈ এইটো নয়ন শইকীয়া ঘৰ হয়নে বাৰু হয় চিঠি এখন আছিলে আপুনি নতুনকৈ সোমাইছে নেকি ক'ত চাকৰিত কি চাকৰিত ডাকুৱাল মানে কেলে পিয়ন আকৌ পিয়ন হে ভণ্টি মোৰ চেহেৰাটো দেখাত পিয়নৰ নিচিনা লাগে নেকি হে পিয়নৰ আকৌ সুকীয়া চেহেৰা থাকে নেকি শকত ক্ষীণ ওখ চাপৰ যেনেকুৱা তেনেকুৱাতো হ'ব পাৰে চিঠিখন দিছে কাৰণেহে কৈছো মাজনী কোন আহিছে পিয়ন ভিতৰত কোনে মাতিলে দাদা ঘৰতে আছে নেকি তেতিয়াহ'লে মই যাওঁৱেই কেলে মাতি দিছো ৰ'ব নাই নালাগে মই যাওঁৱেই এতিয়া দাদা ডাঙৰ কথা এটা হ'ল নহয় কাৰ চিঠিনো ডাঙৰ যুদ্ধ এখন হ'ব মহাৰাণীয়ে মোক সেনাপতি পাতিছে ভালকৈ সুধিলে পেংচালিহে কৰে ক'ৰ ছোৱালীৰ চিঠি চাগে ঠিক নাই গম পাবি নহয় ৰহ মানুহটো বৰ চিয়ানা তই মোক অলপ উঠাই দিবি হা ৰবিচোন মাতিছে বা কেলে সেই কথা সেইটোৱে তই চাবি এইফালে বলিন এই দুৱাৰৰ ঘৰত আছেনে আছে মাটো এই পিতাৰক মাতিছা বুলি কৈ কৈছোন যা পিতাই আলহী আহিছে পিছে কি মন কৰিনো আহিলি তহঁতৰ আকৌ এই আমাৰ নিচিনাবিলাকলৈ নিবৰ বেলিকাহে মনত পৰে সেই দিবৰ বেলিকা আকৌ তহঁতি আমাৰ নিচিনাবোৰক বেকিং মাৰি দিয় নহয় খুৰীদৰে যে আৰু কথাবোৰ কয় ক'তনো বাৰু বেকিং মাৰিলো পিছে সূতা দেখোন সেই দৰখাস্ত নিদিয়া কেইজনীয়েহে পালে
খুইদেউ আমি পুঠি খলিহনা বিচাৰি ফুৰা মানুহ নহয় ৰৌ বৰালিৰ মানুহ পালে আটায়ে ভগাই খাম জানো কেতিয়ানো আৰু তহঁতৰ জালত ৰৌ বৰালি পৰে পৰিব সোনকালে পৰিব বহা বহা বহক জয়দেউ আপুনি মোক মাতিছিল বোলে কেলে কথা ডাঙৰেই পাছে তই কথাটো এতিয়া কেনেদৰে ল কথাটো কি জয়দেউ যোৱাকালি কাউন্সিলৰজনী আহিছিলে স্কুলৰ টকাখিনি আহিল পিছে কামটো তাই কৰিব মই তাইক খাৰাং খাজ কৰি দিছোঁ কামটো উন্নয়ন কমিটিয়ে কৰিব তাই কি ক'লে ওপৰত টকা বন্ধ কৰাম বুলি দবদবাই গুচি গ'ল পাছে ময়ো কম নহয় চাই ল'ম বুলি কৈ পঠিয়াইছোঁ একদম 100% ৰাইট কাম কৰিলে দদাইদেউ সেইজনী পঞ্চায়ত লেভেলৰ মানুহে বলিনটো ডিষ্ট্ৰিক্ট লেভেলৰ মানুহ সদায় MLA ৰ শুৱে বায়ে ঘূৰি ফুৰে আপুনি অকণো টেনশ্যন নল'ব আমি কাম কৰিমেই ৰচোন তইতো ইলেকশ্যনত যোৱাবাৰ ইটো পাৰ্টিৰ ফালে আছিলি তই এইফালে কেতিয়া আহিলি নাই দদাইদেউ 2 এদিন লাগি দিছিলোঁ ঠিক নাপাই পেলাই নি গুচি আহিলোঁ আচ্ছা বলিন তই এতিয়া কি ভাবিছ ভাবিবলৈ কিটো আছে আৰু কামটো আপুনি আৰু মই কৰিম চাওঁচোন কোনজনী কাউন্সিলাৰ আহি বন্ধ কৰেহি ঠিক আছে মই তাইক গাঁৱতে সময়টো বন্ধ কৰি দিম তই খালি ওপৰৰ পৰা চেংচনটো কৰি আনিবি নয়ন বোলে MLA ওচৰলৈ গৈছিল কেতিয়া কেলে সেই যে টিভিত যে ফুটবল খেলখন হৈছিল তেতিয়া আকৌ তাৰ মানে সেইদিনা মোক সেইকাৰণে সি তেনেকৈ ক'লে তালৈ কিবা চিঠি এখনো আহিছিল নহয় তাৰ মানে কথাৰ গুৰি কৰবাত জয়দেউ সিও বাৰু কামটোৰ ধান্দাত লাগিছে নেকি জানো পাই চাকৰি বাকৰি নাইকিয়া ল'ৰা সিও বা কিজানি ধান্দাই লগাইছে উৰি যাব জয়দেউ উৰি যাব সৌ সিদিনাৰ ল'ৰাহে হ'লেও মন কৰি থাকিবি বাপেক কিন্তু বৰ সাংঘাতিক মানুহ আছিল দেই সিও পঢ়া শুনা কৰা হ'ব আপুনি একো চিন্তা নকৰিব মই আছো নহয় হেৰি কৰো আমি এতিয়া গৈ থাকো বল যা আহিছো কালিলৈ চুঙা চাউল পুৰিছো আহিবি হ'ব বাৰু সময় পালে আহিম ঠিক আছে আহিছো হেৰি এইটো কিন্তু মস্ত দালাল সাৱধান কিন্তু সিহঁতে কি দালালি কৰিব সিহঁতে বাপেক মই কামবোৰ পাবলৈ হ'লে খেলখন খেলিবই লাগিব আৰু এই মহাযুদ্ধ আমি জিকিবই লাগিব এই সোপা নদাই ভদাক লৈ কিন্তু তই ভাল সাহস কৰিছ আকৌ দেই তাতে আকৌ টাউনৰ চেম্পিয়ন টিমটোৰ লগত তহঁতৰ কাৰণেতো চব টান কাম চাকৰি বাকৰি নাই পঢ়া শুনাওতো নাই আৰু মাটি থাকিলেতো খেতি কৰি খাব নোৱাৰ প্ৰভাত তই কি ভাবিছ জানো তই এইবোৰ কি ভাবিছ মোকতো হৰা পাৰ্টিৰ মানুহ বুলি ভাবি কোনেও পাত্তাই নিদিয়ে পাৰ্টি চাৰ্টিৰ কথা আমাৰ মাজলৈ নানিবি আমি ভোট দিছিলোঁ আমাক কাম কৰি দিয়ক পিছে নয়ন আমি দুটাই কি কৰিব লাগিব ল'ৰাখিনিক শিকাই বুজাই আমি খেলখন জিকিব লাগিব নয়ন জিকিবতো লাগিবই হাত ভৰিকেইটাৰ লগতে মূৰটো দিছে ভগৱানে চেষ্টাটো কৰিবই লাগিব হ'ব মই বল এটা আনি দিম তহঁতে ল'ৰাকেইটাক শিকাব লাগিব ঠিক আছে তেতিয়াহ'লে সেইটোৱেই হওক আমি আটায়ে লাগি ভাগি দিম মাজনী চাহটো নোখোৱালিয়ে তামোল এখনকে আনিছোগে ৰ'ব বল নয়ন মই যাওঁগৈ দোকান খুলিবগৈ লাগে যাগৈ আৰু হেৰি নহয় আবেলিলৈ ককাইৰ ল'ৰাটো পঠিয়াই দিবি হ'ব যা নয়ন আমিও গৈ থাকো যা নয়ন গৈ থাকো গৈ থাক নয়ন তই ইহঁতক বিশ্বাস নকৰিবি বলিনৰ লগত পুৰা পেক ইহঁত তেনেকুৱা নহয় তই কি জান ইহঁতৰ লগত মইহে ঘূৰো কাইলৈৰ পৰা চাবিচোন গাঁৱত কি ওলাই হয়তো মোক থাকিলে কথা ওলাবই খালি তুমি নুলিয়াবা মই কেলে উলিয়াম বাবুল দা দে কুন্তলা পিছে তোৰ খবৰ কেনে যেনে তেনে স্কুলৰ দেওনাখন দেখিছো পাৰ নোহোৱালৈকে ভাল দিন নাহিবই কেলে পিতায়ে স্কুল ছিঙিলেহে বোলে মেখেলা চাদৰ দিব ইপিনে আনে আকৌ মেখেলা চাদৰ আহিলেহে বোলে আনিব গৰজ পৰিছে মোৰ দুগেশ্বৰ বুঢ়াৰ ঘৰলৈ গৈছিল বুঢ়াই মোক কথাটো ক'লে মোৰো এদিন সন্দেহ এটা হৈছিল
অ' তুমি আকৌ দুগেশ্বৰ বুঢ়াৰ লগ লৈছা নেকি? সেই গাঁৱলীয়া সোপাৰ লগত কোনোবাই কাম কৰে নেকি? কিবা এটা গমগতি পাওঁ বুলিহে গৈছিলোঁ। পিছে বুঢ়া কিন্তু আপোনাৰ ওপৰত গৰম হৈ আছে দেই। হ'বলৈ দিয়া, মই কিবা ভয় কৰিছো নেকি? কামটো কোনে পাই মই চাম নহয়। বলিন্দা বলিন্দা হা মোৰ টকাখিনি ঘূৰাই দিয়ক। হা কিহৰ টকা? কিহৰ টকা? কামটোৰ কাৰণে আপোনাক মই 10,000 টকা দিয়া নাছিলো। টকাখিনি মোক ঘূৰাই লাগে এতিয়া। আৰে সেইখিনিতো মই জেগাত দি দিলোঁ। ক'ৰ জেগাত দিলে? মিছামিছি চব পানীত পৰিলে। ঐ সিদিনা মই তোৰ সন্মুখতে কথা পতাই দিয়া নাছিলোঁ? একো লাভ নাই। নয়নে সকলোবোৰ কাম চেংচন কৰাই লৈ আহিলে। কি অদৰকাৰী কথা ক'বলৈ আহিছ তই? বিশ্বাস হোৱা নাই? এই মাত্ৰ নয়নৰ ঘৰৰ পৰা আহিছো। চব কাম ওপৰৰ পৰা চেংচন কৰি আনিছে। ৰাম ৰ'বাচোন ৰ'বা, কথাবোৰ ভালদৰে বুজাই কোৱা মোক। MLA ছাৰে ঘৰফলীয়া ফিল্ডত খেল এখন পাতিছে। জিকিব পাৰিলে নয়নক সকলোবোৰ কাম দি দিব। খেল? কিহৰ খেল? ফুটবল খেল। কোনোবা টাউনৰ স্কুলীয়া চেম্পিয়ন টিম এটাৰ লগত হ'ব। কিহৰ খেল? মই দেখোন খবৰে পোৱা নাই। কোনেও একো নাজানে, অকল নয়নলৈহে খবৰ আহিছে। বলিন্দা মোৰ টকাকেইটা ঘূৰাই দিয়ক। ধান বেচি পেলাই গৰু কিনিবলৈ থোৱা টকা। টকাকেইটা যদি ঘূৰাই দিব নোৱাৰো ককাইদেৱে মোক থব আৰু। হেৰৌ তহঁতৰ নহয়, জীৱনত একো নহ'ব। হেৰৌ সাধাৰণ ফুটবল খেল এখন খেলি সি আমাৰ নিচিনা লিডাৰ হ'ম বুলি ভাবিছেনে? আগত পঞ্চায়ত নিৰ্বাচনটো অহা নাই জানো? পঢ়ি শুনিতো চাকৰি নাপালেই, এইবোৰতে নামিম বুলি ভাবিছে চাগৈ। তাতে সেই হাজৰিকানী বাইদেউৰ লগত পুৰণি চিনাকি এটা আছে নহয়। হ'ব তই এতিয়া এইবোৰ কথাকে চিন্তা কৰি মোৰ গৰম কৰি থাকিব নালাগে। মই আছো নহয়, যা। চাব কিন্তু বলিন্দা, টকাখিনি যাতে মাৰ নেখায়। নেখায় অ', যা। কিমান টকা লৈছিলা? নাই 10,000। আপোনাৰ ভাগটো আছে। বাইদেউ কথা এটা হ'ল নহয়, আছে নেকি বাৰু? আছে। কেলৈ? আছিল দৰকাৰ এটা, মানে অলপ দৰকাৰত লাগিছিল। কিবা গম পালিনে তহঁতি? এনেকৈ বল কাঢ়ি গ'ল পোষ্টত ভৰাব লাগে। তহঁত আটাইকেইটাই যে আমাৰ বাৰীৰ পৰা টেঙা চুৰ কৰ, ধৰা পৰিছ জানো? খেলখনো তেনেকুৱাই, বুদ্ধিৰে খেলিলে জিকিবিয়েই। ধৰ এতিয়া এইটো। আও ই কিন্তু গলকিপাৰ ভাল কৰিব দেই। টপককে ধৰিলে দেখিছে নে? এইটোচোন তেনে কোমল। মই আকৌ বৰ টান বুলিয়ে ভাবিছিলো পাই। এইটো দেখোন টেঙাটোৰ নিচিনা কোমল। বল বল আমি খেলোগে বল। এইটোচোন চুট মাৰিলে ক'বাত পাব? ঐ দেচোন ঐ বৰদুখ পাইল নেকি? হে হে তহঁত দুইটাকে মই কৈছা পাতি দিম। বল বল। ঐ নয়ন, এই ইহঁতক ভালকে শিকালে পাৰিব, বুজিছ? পাৰিবতো, হাত ভৰিত জোৰ আছে, মূৰত বুদ্ধি আছে। বুবাক লগাই দিলি নেকি? শিকাওকচোন দিয়ক। ঐ নয়ন, কামবোৰ পামতো? আগতে খেলখন জিকাই লচোন। নহয় পাছতে তই উলেং মাৰ। সেইকাৰণে পঢ়িব শুনিব লাগে, বুজিছ? মূৰত বুদ্ধি বাঢ়ে আৰু মুখৰ কথাত জোৰ আহে। হা, প্ৰথমে জিকি ল। অ খুৰী, খুৰী চাওঁ এফালে আহকচোন। খুৰী কি হল? ইমানকৈ যে চিঞৰি আহিছ? সূতাৰ কথা কৈছিলে নহয়, এয়া লওক। এতিয়া হ'লনে? মই তোক কথাষাৰ এনেইহে কৈছিলো, তই হবলা তাতে বেয়ায়ে পালি। অ খুৰী, এইবিলাক সৰু সুৰা কাম ইও কৰিব পাৰে, খালি নকৰেহে। মই জানো নহয়, মই তহঁতক নিজৰ বুলিহে মৰমৰ দাবী এষাৰ দিওঁ। হ'ব, নিজৰ বুলি ভাবিছে যেতিয়া বেলেগ এটা কথা কৈ থৈ যাওঁ। কি কথা কচোন? দাদাই মই যে স্কুলৰ কামটোৰ কথা পাতিছিলো, এতিয়া ভূতৰ ওপৰত দানহ পৰা দি নয়নো আহি পৰিছেহি। হয় নেকি? সৰু ল'ৰা এসোপামান গোটাই কিবা খেলৰ আখৰা কৰিছে। আপোনাৰ পোৱালিটোকো নিছে। মই কিন্তু সাৱধান কৰি দিলো দেই, কিবা খেলি মেলি দেখিলে দাদাই লগ মই এৰি দিম। তেনেকুৱাখন নকৰিবিচোন। মই এতিয়া যাওঁ। মাতো কনক খেলৰ পৰা লৈ আনগৈ যা।
নাহিলে তাক টানি আজৰি চুচৰাই লৈ আনিবি